চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ নিৰ্দেশ আহিছে। সমকামৰ সম দৰমহাক লৈ এই নিৰ্দেশ আহিছে, য'ত কৰ্মচাৰীসকলে দীৰ্ঘদিনে দাবী উত্থাপন কৰি আহিছে যে সমকামৰ সমমৰ্যাদা সম দৰমহা দিব লাগে। আৰু এইবাৰ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায় শিক্ষকক কম বেতন দি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু পাঠ কৰা অৰ্থহীন। শিক্ষক শিক্ষয়িত্ৰীসকলক চৰকাৰে ব্যৱহাৰক লৈ দুখ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই সন্দৰ্ভত কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলক কম বেতন দিয়াৰ পাছত গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱো মহেশ্বৰ বুলি পাঠ কৰাৰ কোনো অৰ্থ নাই। শিক্ষকসকলক কম দৰমহা দিয়াৰ পাছত এনেধৰণৰ পাঠৰ কোনো মূল্য নাথাকে। দেশৰ সৰ্বোচ্চ আদালতে কয় যে যিসকল লোকে দেশৰ ভৱিষ্যত নিৰ্মাণ কৰে তেওঁলোকে ভাল দৰমহা পোৱা উচিত। গুজৰাট চৰকাৰে সহযোগী অধ্যাপকক কম বেতন দিয়াৰ অভিযোগৰ এটা গোচৰত বিচাৰপীঠখনে কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলে উপযুক্ত সন্মান আৰু দৰমহা পোৱা উচিত, কিয়নো তেওঁলোকে ভৱিষ্যতৰ প্ৰজন্ম নিৰ্মাণ কৰে। উচ্চতম ন্যায়ালয়ে সহযোগী অধ্যাপকক সমান কামৰ বাবে সমান দৰমহা দিয়াৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়টো পালন কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে চৰকাৰে ঠিকাভিত্তিক নিযুক্তি দিয়া সহযোগী অধ্যাপকসকলক মাত্ৰ 30,000 টকাৰ বেতন দি আহিছিল, কিন্তু তদৰ্থভিত্তিক আৰু নিয়মীয়া সহযোগী অধ্যাপকসকলক মাহিলী 1,20,000 পৰা 40,000 টকালৈকে দৰমহা দিয়ে। উচ্চতম ন্যায়ালয়ে শিক্ষকসকলক দেশৰ বৌদ্ধিক মেৰুদণ্ড বুলি অভিহিত কৰে। ন্যায়াধীশ PS নৰসিংহ আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে গোচৰটোক ৰায় দি কয় যে আমাৰ শিক্ষকসকলক কেনেধৰণৰ ব্যৱহাৰ কৰা হয় তাক লৈ আমি চিন্তিত। এই শিক্ষকসকলে আমাৰ পৰৱৰ্তী প্ৰজন্মক পঢ়ায়, তেওঁলোকক প্ৰয়োজনীয় অৰ্হতা আৰু জ্ঞান দিয়ে। শিক্ষকসকল কোনো দেশৰ বৌদ্ধিক মেৰুদণ্ড স্বৰূপ। আদালতে শিক্ষকসকলৰ কথা উল্লেখ কৰি কয় যে তেওঁলোকে ভৱিষ্যত প্ৰজন্মৰ মগজু আৰু চৰিত্ৰ গঠনত নিজৰ জীৱন উৎসৰ্গা কৰে। তেওঁলোকে কেৱল পাঠদানেই নকৰে, দিগদৰ্শনো দিয়ে, গৱেষণাৰ প্ৰসাৰ ঘটোৱা, চিন্তা কৰাৰ শক্তিৰ বিকাশ কৰা, সমাজলৈ উল্লেখনীয় বৰঙণি আগবঢ়াব পৰা মূল্যবোধৰ জ্ঞান দিয়ে। আৰু শিক্ষকসকলে আগবঢ়োৱা অৱদানৰ উপযুক্ত সন্মান নোপোৱাত উচ্চতম ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। আদালতে কয় যদি শিক্ষকসকলে উপযুক্ত সন্মান নাপায়, তেওঁলোকে উপযুক্ত দৰমহা নাপায়, তেতিয়া দেশৰ জ্ঞানৰ মূল্য হ্ৰাস পাব। ইয়াৰ ফলত দেশক আগবঢ়াই নিবলৈ বিচৰাসকলৰ মনোবল হ্ৰাস পাব। গুজৰাট উচ্চ ন্যায়ালয়ে এই সম্পৰ্কত দিয়া এটা ৰায়ক ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক প্ৰত্যাহ্বান জনাইছিল, আৰু গুজৰাট চৰকাৰৰ আবেদন অগ্ৰাহ্য কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে। আৰু ৰাজ্যটো সমকামৰ সমদৰমহাৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন হৈ আহিছে, বিশেষকৈ টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি, লগতে স্নাতক পৰ্যায়ৰ শিক্ষকসকলক স্নাতক পৰ্যায়ৰ দৰমহা প্ৰদানৰ বাবে সমকামৰ সমদৰমহা তেওঁলোকে কৰি আহিছে। আৰু ইয়াৰ পিছত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।